লুইনজ্যোতি গগৈ কোন হয়? জমিয়তৰ কথা ক'বলৈ ক'ত সাহস পালে লুইনে? মাদানীক গ্ৰেপ্তাৰ কৰিব লাগে বুলি ক'বলৈ লুইন কোন? মেহমুদ মাদানী অসমলৈ অহাটো অপৰাধ নেকি? কিহৰ ভিত্তিক মাদানীক গ্ৰেপ্তাৰ কৰিব লাগে? লুইনজ্যোতি গগৈ কোন হয়? লুইনজ্যোতি গগৈক উভতি ধৰিলে AIUDF-এ। মুছলমানৰ শত্ৰু অসম জাতীয় পৰিষদ বিজেপিয়ে পোনপটীয়াকৈ শত্ৰুতা কৰে। অজাপে পিছফালৰ পৰা শত্ৰুতা কৰে। মুছলমানৰ পেট আৰু পিঠি দেৱালত লাগি গৈছে। পিছলৈ যাবলৈ আৰু ঠাই নাই। লুইনজ্যোতি কাৰ লগত আছে? লুইনে নিজৰ কাম কৰক। জমিয়তৰ কথা ক'বলৈ ক'ত সাহস পালে লুইনে? নিউজ ডেস্ক ৰিপৰ্ট। ব্যক্ত কৰিছে এই লুইনজ্যোতিৰ বিষয়ে আপুনি কি প্ৰতিক্ৰিয়া দিব? লুইনজ্যোতি কোন হয়? লুইনজ্যোতি গগৈ জমিয়তৰ সভাপতি, অল ইণ্ডিয়া জমিয়তৰ সভাপতি মাহমুদ মদনীক এৰেষ্ট কৰিবৰ কাৰণে দাবী উত্থাপন যে কৰিছে, তেওঁ মদনী পৰিয়ালৰ সম্পৰ্কে একো নাজানে নহয় লুইনজ্যোতি গগৈয়ে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে জানেহে, যিমানে মুখেৰে যি কওক, অসমৰ মুখ্যমন্ত্ৰীয়ে জানে মদনী পৰিয়াল কোন। অসমৰ মুখ্যমন্ত্ৰীটো এইটো শুনাই নহয়, মদনী যাক আহি ঘূৰি গ'ল, তাকতো এৰেষ্ট কৰিব নোৱাৰিলে। আৰু এৰেষ্ট নকৰে মুখেৰে কৈছে যে মদনীক বাংলাদেশলৈ পঠাই দিম। এইটো ইমান সহজ কথা নহয়তো। আছাদ মদনীৰ ল'ৰা বা হুছেইন আহমদ মদনীৰ বংশৰ মানুহ এটাক অসমৰ পৰা বাংলাদেশলৈ পঠাই দিব, ইমান সহজ অসমৰ মুখ্যমন্ত্ৰীটো দূৰৰ কথা। ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰে পাৰিব নেকি? ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীয়ে পাৰিব নেকি মেহমুদ মদনীক বাংলাদেশত পঠাই দিবৰ কাৰণে? আৰু ইয়াতে তাক মানে আপোনাৰ লুইনজ্যোতি গগৈয়ে আকৌ দাবী উত্থাপন কৰে তেখেতক এৰেষ্ট কৰিব লাগে। ইমান সহজ কথা নহয়, ইমান সহজ কথা নহয়। মই এইটো কথাত খুব বেয়া পাইছোঁ।